আজি ৰবিবাৰ আছিল, গতিকে গধূলি ভাবিলোঁ গণেশ মন্দিৰলৈ যাওঁ। তাৰমানে গণেশ মন্দিৰত এভাগ শৰাই দিয়াৰ কথা আছে। গতিকে টপকৈ টমটম এখনতে উঠি ল'লোঁ। কিন্তু টমটমত উঠিয়েই চিন্তা লাগিল নহয়, হাতত খুচুৰা নাই, 100 টকা এখন আছে। ভাবিলোঁ ৰিক্সাৰ নামিয়ে ওচৰৰ দোকানৰ পৰা খুচুৰা কৰি দি দিম। কিন্তু ওচৰৰ দোকানত সুধিলোঁ, কাৰো ওচৰতে খুচুৰা পইচা নাই। এতিয়া কি কৰা যায়, মানে ৰিক্সাৰ লগত কথা পাতিলোঁ। তেওঁ কৈছে হ'ব, আপুনি কাৰোবাৰ ওচৰৰ পৰা আনি দিব। ইখন দোকানত গ'লোঁ, সিখন দোকানত গ'লোঁ, কোনেও খুচুৰা নিদিয়ে। আজিকালি মানুহে মানুহক তেনেকৈ সহায়ো কৰিব নিবিচাৰে। ওচৰৰ মানে লাষ্ট গেটৰ ওচৰৰ চিনাকি দোকানকেইখনত গ'লোঁ, কোনেও নিদিলে। কাৰোবাক ক'লোঁ যে 10 টকা এটা দিয়া, 10 টকা এটাও নিদিলে কোনো। এনেকুৱা দুৰৱস্থা। এনে সময়ত মনলৈ আহে এখন 10 টকাৰ মূল্য কি বুজিব মানুহে। হয় দেই, কেতিয়াবা মানে 10 টকা এখনেও লাজ লগাই দিয়ে। ওচৰত ভিক্ষাৰী এজন আছিল, তেওঁক 100 টকা এটা দিলোঁ, তেওঁ 90 টকা এটা দিলে। 10 টকাটো তেওঁক থেংক ইউ দি উপহাৰ দিলোঁ। তাৰ পৰা যেনিবা খোজকাঢ়ি গৈ গণেশ মন্দিৰ পালোঁ। ফুটপাথেৰে খোজকাঢ়ি যোৱাৰ গধূলি সময়ত এটা মজা আছে দেই। গণেশ মন্দিৰ পায়ে এয়া চাওক, গণেশ মন্দিৰ ভাগ আমাৰ কিমান ধুনীয়া লাগিছে। সোণেৰে সোণৰ বস্ত্ৰ পিন্ধাই সজাই পৰাই উলিওৱা হৈছে। ইয়াত মহাপ্ৰভুক সেৱা কৰাৰ কাৰণে সুন্দৰ ব্যৱস্থা আছে, বিষ্ণুক সেৱা কৰাৰ কাৰণে আছে। গণেশ বাবাৰ পিছতে ইয়াতে সকলোৱে শিৱক আৰাধনা কৰে। এই যে শিৱৰ সতে সাপ দেখিছে, সেয়াই হ'ল বাসুকী। সাগৰ মন্থনত যিয়ে ৰছীৰ কাম কৰিছিল আৰু তেওঁক মহাপ্ৰভুৱে কৈছিল যে তুমি মোৰ সতেই থাকিবা আৰু মোৰ পূজাৰ ভাগ তুমি পাবা। বাসুকী হ'ল সাপৰ ৰজা। আৰু গণেশ মন্দিৰ ভাগত আজিকালি সকলো ধৰণৰ পূজা কৰাৰে সুন্দৰ সুবিধা হৈছে। ইমান ধুনীয়াকৈ সজাই পৰাই লৈছে, দেখিলে মনটো কিবা এটা ভাল লাগি যায়। পুৰণি কথাবোৰ মনত পৰে, কেনেকুৱা গণেশ মন্দিৰ আজি কি হৈ গ'ল। কোনেও কল্পনাই কৰিব নোৱাৰে যে এইখন এখন পাহাৰ আছিল এদিন। পাহাৰৰ বুকুত এটা শিলত এনেকৈ খোদিত হৈ আছিল গণেশ বাবা, যাক আজি সোণৰ বস্ত্ৰ পিন্ধোৱা হৈছে। আৰু গণেশ মন্দিৰৰ পৰা ওলাই আহিয়ে আজি পালোঁ প্ৰসাদ অকণমান। আজি পায়স দিছে, আৰু মন্দিৰৰ পৰা ওলালে এনেকৈ পায়স, খিচিৰি, মাহ প্ৰসাদ খাবলৈ পালে মনটো কিবা এটা ভাল লাগে। মোৰ খুব প্ৰিয়, আৰু দেখিছোঁ সকলোৱে খাইছে। তাৰমানে মোৰ দৰে বহুতেই ভাল পায়। আপুনি যিকোনো মঠ মন্দিৰত গৈ তাৰ পৰা ওলাই আহিলে এচামুচ প্ৰসাদ মুখত দিব পাৰিলে মনটো কিবা এটা ভাল লাগি যায়। আৰু এখেতসকল পাকৈত বিলনী, বিলাই একদম কম সময়তে বহুত মানুহক এওঁলোকে পৰিৱেশন কৰিব পাৰে। খুব ভাল লাগিল গধূলিটো সঁচাই। মন্দিৰটো মোৰ প্ৰিয় ঠাই। মই সদায় কৈ থাকোঁ যে মন্দিৰলৈ গৈয়ে মই খুব ভাল পাওঁ। আৰু সুখতো দুখতো, সুখ হ'লেও ধন্যবাদ যে প্ৰভু, বহুত ধন্যবাদ। দুখ হ'লেও এনেকুৱা কিয় হ'ল, সেই ধৰণৰ কথাৰ কাৰণে মন্দিৰত মই গৈয়ে থাকোঁ। আৰু গণেশ মন্দিৰৰ মন্দিৰ ভাগৰ কথাটো সঁচাই বৰ্ণাই শেষ কৰিব নোৱাৰি। ইয়াৰ যিটো জাগ্ৰত অনুভৱ, যিটো বৰ্ণাই শেষ কৰিব নোৱাৰে। গণেশগুৰিক আহিছোঁ যেতিয়া চৌপাশে এবাৰ ঘূৰিমেই। ইয়াত চাওক, গুৱাহাটীত এবাৰ পানী উঠিলেই মানুহে গালি পাৰে যদিও গুৱাহাটীয়ে কিন্তু মানুহক বহুত সুবিধা দিছে। ইয়াত এমুঠি ফুল বিক্ৰী কৰিও মানুহে জীৱিকা নিৰ্বাহ কৰিব পাৰে। আৰু গণেশগুৰি আহিলে মই ফুটপাথে মানুহৰ জীৱন আৰু জীৱিকা নিৰীক্ষণ কৰাটো এটা নিচা। মই খুব ভাল পাওঁ মানুহৰ এই ধৰণৰ কথাবোৰ পৰ্যবেক্ষণ কৰি, যে কেনেকৈ জীয়াই আছে মানুহে, জীয়াই থাকিবলৈ মানুহে কেনেকৈ সংগ্ৰাম কৰে। গৈ থাকোঁতে কাণৰ ৰিংটোৰ পৰা কাণ থেপিটো ওলাই পৰিল। 2-এখন দোকানত গৈ সুধিলোঁ এক্সট্ৰা থেপি আছে নেকি। কাৰো দোকানতে এক্সট্ৰা থেপি নাই। মাটিৰ পৰা এখন কাগজ বুটলি লৈ সৰুকৈ ছিঙি কাণত পিন্ধাটোতে লগাই দিলোঁ, কিন্তু নাথাকিল। তাৰপিছত কাণফুলিযোৰ খুলি বেগতে ভৰাই ল'লোঁ। বোলে হ'ব, আজি কাণফুলি নহ'লেও চলিব। তাৰপিছত ফুটপাথে গৈয়ে থাকিলোঁ। বাপৰে, কিমান যে দোকান হ'ল গণেশগুৰিত।
সঁচাই দেই, মানুহে সাধাৰণভাৱেও এতিয়া সৰু সৰু দোকান এখন দিও জীৱিকা নিৰ্বাহ কৰিব পৰা হৈছে। আৰু যেতিয়াই মানে কোৱা হয় যে যেতিয়াই আপোনাৰ মনত কিবা এটা দুখ বা কিবা এটা কষ্ট যে আজি 10-15 দিন মোৰ ধৰক দোকানত বহনি হোৱা নাই বা মই ভাল এটা আগবাঢ়িব পৰা নাই, তেতিয়া এনেকুৱা ঠাইবিলাকত আহিলে মানে এটা উপলব্ধি হয় যে কিমান কষ্ট কৰি মানুহে জীৱিকা নিৰ্বাহ কৰি আছে। গোটেই দিনটো ফুটপাথত থিয় হৈ গ্ৰাহকৰ বাবে অপেক্ষা কৰি থকাটো কিমান কষ্টকৰ, সেয়া আচলতে এই ঠাইবিলাকলৈ আহিলে ফুটপাথে খোজকাঢ়িলেহে অনুভৱ কৰিব পাৰি। গণেশগুৰিত আজিকালি বিভিন্ন ধৰণৰ দোকান পোহাৰ হ'ল। পুৱাৰ পৰা গধূলিলৈ মানুহৰ ইয়াত এক বেলেগ ধৰণৰ জীৱন যাত্ৰা। আৰু আজিকালি বহুত মহিলা ওলাই আহিছে, সেইটো এটা ডাঙৰ কথা। বহুত মহিলাই বহুত ধৰণৰ দোকান দিছে, বিশেষকৈ গহনা গাঁঠৰি আদিৰ দোকান উভৈনদী হৈ পৰিছে। মানে গহনাবিলাক মই চাইছোঁ, কিন্তু মানে ব্ৰেণ্ডেড নহ'লেও সাধাৰণভাৱে হ'লেও সাধাৰণ মানুহৰ কাৰণে চলি যাব পৰা এটা সুবিধা হৈছে, চলি যায় বুলি দুই এজনে কৈছে। গতিকে ভাল লাগে এই যে মহিলাবিলাক আজি স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছে। আচলতে স্বাৱলম্বী নহ'লে কাৰো উপায় নাই। বস্তু বাহানিৰ ইমান দাম বাঢ়িছে যে জীৱিকা নিৰ্বাহৰ কাৰণে কিবা এটা কৰিবই লাগিব সকলোৱে, কি পুৰুষ কি মহিলাই। ঘৰখন আজিকালি এজনে চলাব নোৱাৰে, ঘৰৰ প্ৰত্যেকজন মানুহে আজি কষ্ট কৰিব লাগে। কাৰণ জীৱন সংগ্ৰাম বেলেগ ধৰণৰ পৰিৱৰ্তন হৈছে। আজি হস্পিটেলত যাব লাগিলে পইচা, ভালকৈ খাদ্য খাবলৈ পইচা, মানুহৰ ৰুচিবোধৰ সলনি হৈছে। আৰু সলনি হোৱাৰ লগে লগে বহুত কথাৰে সলনি হৈছে। গণেশগুৰিত গ'লে মই এনেকৈ ফুটপাথে ঘূৰি ফুৰি বস্তুবিলাক চাওঁ, ভাল লাগে। কিনাৰ বিশেষ একো নাথাকিলে চাইও ভাল লাগে কেতিয়াবা, হয়নে নহয়? মানুহে কেনেকৈ জীয়াই আছে, কি ধৰণৰ কাম কৰি আছে, এই কথাবোৰ জনাটো খুবেই দৰকাৰী। সকলো দোকানতে কিন্তু ভিৰ নাই, কিন্তু কিছুমান দোকানত আছে, কিছুমান দোকানত ভিৰ নাই। তথাপিতো থিয় হৈ গ্ৰাহকৰ অপেক্ষাতটো আছে, দোকানখন এৰি থৈ যোৱা নাই। কেতিয়াবা দুই এজনে এনেকৈ থিয় হৈ গ্ৰাহক নথকা মানুহবোৰ দেখিলে মোৰ নিজৰ দোকানখনলৈ মনত পৰে। ময়োতো দোকানখনত বন্দাপদ দি বহি থাকোঁ গ্ৰাহকৰ অপেক্ষাত, হয়নে নহয়? মানে জীৱন তেনেকুৱাই আৰু। আপুনি যদি পজিটিভলি লয় যে জীৱন জিন্দাবাদ, আৰু আপুনি যদি নিগেটিভ লয়